নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই একদম সুন্দৰকৈ আছো প্ৰভু ভগৱন্তই ভালকে ৰাখিছে আৰু এতিয়া মই প্ৰথমতে এই ভিডিওটো বনাইছো মোৰ যি সকলে মোক ভাল পায় তেওঁলোকৰ কাৰণে আৰু যি সকলে মোক বেয়া পায় তেওঁলোকৰ কাৰণে এই প্ৰশ্ন কেইটা সুধিছো আপোনালোকক মই নামটো ক'ব লাগিব নহলে মোৰ ভুল হ'ব দীপেন ৰাজখোৱা এই দীপেন ৰাজখোৱা দেৱে কেইটামান প্ৰশ্ন সুধিছে অন্ধ ভক্ত সকলক আৰু যি সকলে যুক্তি সহকাৰে প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰে তেওঁলোকে যাতে ইয়াত ভুকভুকাবলৈ নাহে আৰু যদি বেছিকে ভুকভুকায় তেনেহলে তেওঁলোকে মুখ থেকেছা খোৱাকৈ এনেকুৱাকৈ ঠুকুচিম গতিকে চাই চিতি উত্তৰ দিব আৰু লগতে মোৰ যি সকলে শুভাকাংক্ষী যি সকলে মোৰ সকলো ভিডিও চাই পেলাই সুন্দৰ ধৰণে তেওঁলোকে বিশ্লেষণ কৰি এটা সুন্দৰ কমেন্ট দিয়ে তেওঁলোকক বহুত বহুত অন্তৰৰ পৰা ধন্যবাদ জনাইছো এতিয়া আহিছো মূল কথাটোলৈ আৰু মূল কথাটো হৈছে প্ৰথমতে এটা প্ৰশ্ন আৰু সেই প্ৰশ্নটো কৰিছে দীপেন ৰাজখোৱা দেৱে তেখেতক বহুত বহুত ধন্যবাদ জনাইছো বহুত যুক্তি সহকাৰে তেওঁ উত্তৰ মানে প্ৰশ্নসমূহ কৈছে আৰু ময়ো মানে আগবাঢ়ি আহিছো এই প্ৰশ্নকেইটা আপোনালোকৰ মাজত প্ৰকাশ কৰিবলৈ প্ৰথমতে হৈছে প্ৰেমানন্দ পিতৃৰ নাম অৰুণ দত্ত যিজন এতিয়া আমাৰ কৃষ্ণগুৰু দেই প্ৰেমানন্দ পিতৃৰ নাম অৰুণ দত্ত যদি হয় তেনেহলে গোস্বামী উপাধি কিয় ললে বা কোনে দিলে শুনি যাব আপোনালোকে প্ৰথম প্ৰশ্ন আৰু দ্বিতীয় প্ৰশ্নটো হৈছে সামাজিক মাধ্যমত প্ৰচাৰ হৈছে প্ৰেমানন্দৰ পিতৃ অৰুণ দত্ত বোলে গৰু চুৰি কেছত গ্ৰেপ্তাৰ হৈ জেল হাজতত আছিলে আৰু জেলৰ পৰা ওলাই ধৰ্ম প্ৰচাৰ কৰিলে যদি সেয়াই হয় তেনেহলে জেলত তেওঁক ধৰ্মৰ দীক্ষা কোনে দিলে 2 নম্বৰৰ প্ৰশ্ন হেতু আৰু 3 নম্বৰ প্ৰশ্নটো হৈছে প্ৰেমানন্দৰ শিষ্যসকলক কৈছো কোনজন ধৰ্মগুৰুৱে এনেকৈ ধৰ্মীয় সাজ ত্যাগ কৰি পেন্ট শাৰ্ট পিন্ধা দেখিছে যদি দেখিছে প্ৰমাণসহ দিব প্ৰেমানন্দৰ পত্নী গুৰুমা হৈ জিন্স পিন্ধাৰ কাৰণটো কি আৰু 4 নম্বৰ প্ৰশ্নটো হৈছে প্ৰেমানন্দই আনৰ সন্তানক নৈতিক শিক্ষা দিয়ে দেই কিন্তু নিজৰ কন্যা অৰ্ধ উলংগ কিয় আৰু আপোনালোকে চাগে ফটোখন দেখাই পাইছে নিজৰ কন্যাক নৈতিক শিক্ষা দিয়া নাছিল নেকি হেতু আৰু 5 নম্বৰৰ প্ৰশ্নটো হৈছে সামাজিক মাধ্যমত প্ৰচাৰ হৈছে শেষ ৰাতি ভক্তি চৰ্চা হয় বুলি দেই শেষ ৰাতি ভক্তি চৰ্চা কৰিবলৈ যোৱা সকল শৰণ লবলৈ যায় নে ভজন লবলৈ যায় এটা হেতু প্ৰশ্ন 6 নম্বৰৰ প্ৰশ্নটো হৈছে প্ৰেমানন্দই শৰণ বা দীক্ষা দিয়ে নে যদি দিয়ে শৰণ শব্দৰ অৰ্থটো কি জনাব পাৰিবনে হেতু এটা তাৰ পাছতে হৈছে জনাব তাৰপিছত 7 নম্বৰৰ প্ৰশ্নটো হৈছে প্ৰেমানন্দই ভৰিৰ পৰা মোজা নুখোলা কাৰণটো কি তেওঁ কিবা গুপ্ত ৰোগ আছে নেকি যাক ঢাকিবলৈ তেওঁ 12 মাহে মোজা পিন্ধি থাকে এয়া অন্ধভক্তসকলৰ কাৰণে প্ৰশ্ন কৰি আছো দেই আৰু 8 নম্বৰ প্ৰশ্নটো হৈছে কৃষ্ণগুৰুৰ ধৰ্মত আসন আছেনে যেনেকৈ আমাৰ নামঘৰত আছে যদিহে আছে সেই আসন ভাগৰ 4 খুঁটাৰ অৰ্থ কি বুলি কয় প্ৰেমানন্দ প্ৰভুৱে 9 নম্বৰ প্ৰশ্নটো কৃষ্ণ গুৰু ধৰ্মৰ নিজৰ শাস্ত্ৰ আছেনে যদি আছে নামসহ উল্লেখ কৰিব আৰু 10 নম্বৰৰ প্ৰশ্নটো হৈছে এটা ভিডিঅ' দেখিছিলো দশৱতাৰ নৃত্য প্ৰদৰ্শন কৰি সেই গৰাকী ছোৱালী কৃষ্ণগুৰু নৃত্য কেন্দ্ৰৰ ছাত্ৰী আছিলে এতিয়া কথা হ'ল নৃত্যভংগী শংকৰ গুৰুজনা আৰু তাত পৰিবেশন কৰা গীত প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন এই গীতটিত গুৰুজনাৰ বিৰচিত এই নৃত্য কেনেকৈ কৃষ্ণগুৰুৰ হ'ল একদম শুদ্ধ প্ৰশ্ন এটা প্ৰশ্ন আকৌ কৈছো মহাপুৰুষ গুৰুজনাৰ কীৰ্তনে আমাৰ কীৰ্তন যদি সেয়াই সঁচা হয় তেনেহলে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিক ব্যৱহাৰ কৰি বেলেগ এটা নাম দি ধৰ্ম প্ৰচাৰ কৰাৰ অধিকাৰ অৰুণ দত্ত আৰু প্ৰেমানন্দ দত্তক কোনে দিলে হেতু এটা প্ৰশ্ন আৰু 12 নম্বৰৰ প্ৰশ্নটো হৈছে কৃষ্ণগুৰু সেৱাশ্ৰমলৈ সাংবাদিকসকলক যাবলৈ কিয় দিয়া নহয় আৰু 13 নম্বৰ প্ৰশ্নটো হৈছে কৃষ্ণগুৰুৰ ধৰ্মত নিৰামিষ আহাৰ গ্ৰহণ কৰে নিজৰ একে গুৰুৰ শিষ্য নহলে ঠাণ্ডা পানী এটিবিও তেওঁ গ্ৰহণ নকৰে এতিয়া কথাটো হৈছে প্ৰেমানন্দই পেৰিছত গৈ একে গুৰুৰ শিষ্য ক'ত পালে
যিখন হোটেল বা ৰেষ্টুৰেণ্টত আছে সেইখন হোটেল বা ৰেষ্টুৰেণ্টত আমিষ আহাৰ পোৱা যায় নেকি? যদি পোৱা যায় তেনেহ'লে কি যুক্তিত সেই হোটেলৰ খাদ্য গ্ৰহণ কৰিছে তেওঁলোকে? শেষত এটা কথা কম, ভণ্ডামি এৰক, আপোনাৰ মুখা খোল খালে। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকেও প্ৰশ্নখিনি সুন্দৰকৈ শুনিলে আৰু উত্তৰটো দিব। বিশেষকৈ মই এই যে কথাখিনি কৈছোঁ, একাংশ অন্ধভক্তসকলে মোক বহুত কিবা কিবি কৈ আছে। এইখিনি কথা মই কোৱা নাই, যিজনে কৈছে বা যিসকলে কৈ আছে সামাজিক মাধ্যমত আপোনালোকে দেখা পাই আছে। গতিকে উত্তৰটো দিয়ক। আৰু মই ভাবোঁ ইমান সুন্দৰকৈ প্ৰশ্ন কৰাৰ পাছত ইমান সুন্দৰ এটা উত্তৰ আহিব বুলি নাভাবোঁ, কাৰণ ইমান সুন্দৰ উত্তৰ দিব পৰা তাত পাৰ্গত শিষ্য নাই। বাকী লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে। এতিয়া বাই বাই।